এভৰিৱান কি খবৰ সকলোৱে ভালনে বাৰু আজি বহুত দিনৰ ভিডিঅ' এটা লৈছোঁ আপোনালোকৰ ওচৰলৈ আৰু এই ভিডিঅ'টা বহুতো সহায় হ'ব ভিডিঅ' একদম শেষলৈকে চাই একদম ছুটি ভিডিঅ' বেছি দীঘল ভিডিঅ' নহয় বা ব্লগিং ভিডিঅ' নহয় এইটো একদম আৰু এটা টপিকৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আপোনালোক কাৰ স্কিনৰ প্ৰব্লেম আছে ক'বচোন দেই তো এই ভিডিঅ'ৰ স্কিনৰ ওপৰতে মানে কমচে কম 6-7 বছৰৰ পৰা মানে মই এইটোৰ পৰা মানে বহুত বেছি ভুক্তভোগী আছিলোঁ সেইকাৰণে ভাবিলোঁ মই যদি ইমান মানে বেছি ভুক্তভোগী আছিলেও সেইকাৰণে মোৰ নিচিনা বহুত আছে এনেকুৱা সহায় হ'ব এইটো ভিডিঅ'ৰ দ্বাৰা মানে সেইকাৰণে মানে ভিডিঅ' এটা বনাই দিবলৈ পটককৈ সেইকাৰণে বনাই দিছোঁ আৰু যিহেতু মানে ওচৰৰ খুৰী এজনী মানে তেওঁ এইটো মানে বহুত বেছি ভুক্তভোগী আছিলে স্কিনৰ প্ৰব্লেম আছিলে তেওঁ বহুত তো তেওঁ ছোৱালীজনী মানে তেওঁ নহয় তো তেওঁ সেইদিনা মোক সুধি গ'ল মানে তেওঁ কেনেকৈ কি কথা তোমাৰ কেনেকৈ স্কিন ঠিক হ'ল মই বোলো নাই তাই তেওঁ যেনেকৈ মানে সুধিছে ন মোক মই বোলো না মই এটা বোলো মই ইউটিউবত যদি ভিডিঅ' বনাওঁ এটা বোলো এইটো টপিকৰ এটা ভিডিঅ' বনাই দিওঁ কাৰণ মোৰ নিচিনা বহুতো এনেকুৱা বহুত ছোৱালী এইটো ভুক্তভোগী হয় সেইকাৰণে বোলো না সহায় হ'ব ভিডিঅ'ৰ দ্বাৰা আপোনালোকে যদি কাৰোবাৰ নাইও আপোনাৰ লগৰ আছে বা কোনোবা ফ্ৰেণ্ড বা চিষ্টাৰ এনেকৈ থাকে ন কোনোবা আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব পাৰিব শ্বেয়াৰ কৰিব দেই আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পাহৰি যাব সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই তো স্কিনৰ প্ৰব্লেম কাৰ কাৰ আছে কমেণ্ট কৰি জনাব দেই মানে মোৰ বহুত বেছি স্কিনৰ মোৰ 12 বছৰ নে 11 বছৰ বয়সৰ মোৰ স্কিনৰ প্ৰব্লেম আছে নাজানো কেনেকৈ কি মানে গোটেই স্কিনৰ মোৰ গুটি উঠি গোটেই স্কিনখন বৰবাদ অকল দাগ গোটেই মুখখনত দাগ হৈ গ'ল তাৰপিছত ভাল নহয় ইমান ডক্টৰ দেখালোঁ ভাল নহয়েই মানে লাষ্টত মানে অকল সৰু আছিলোঁ ইমান নাজানিছিলোঁ কি কৰিব লাগে কি আগতে ইউটিউবো ইমান হেৰি নাছিলে একদম গম নাপাইছিলোঁ কি কৰিব লাগে কি এতিয়াহে যেতিয়া মই মানে বুজা হ'লোঁ বা মোবাইল মানে ডাঙৰ হ'লোঁ তেতিয়াৰ পৰাহে মানে মই মানে স্কিনৰ প্ৰব্লেম অলপ মানে ভাবিলোঁ নাই লাজো লগা হয় ন ক'ৰবাত গ'লেও লাজ লাগে চবেই সুধে ইমান মুখখন দাগ হৈ গ'ল দেখিবলৈও বেয়া লাগে ছোৱালী মানুহৰ মুখৰ দাগ হ'লে ন বহুত বেছি বেয়া লাগে গোটেই মুখখন ক'লা দাগ হৈ গ'ল বহুত বেছি দাগ হৈ গ'ল মানে মোৰ স্কিনত চাব নোৱাৰা হৈ গৈছিলে তাৰপিছত লাজ লাগে ক'তো যাব নোৱাৰোঁ তো সেইটো কাৰণে মই মানে বহুত ডক্টৰ দেখালোঁ স্কিনকে লগাওঁ মানে ইমান হেৰি কৰোঁ চেষ্টা কৰোঁ ভাল নহয় মানুহক সুধোঁ চবেই বাৰু নকৰি ন কেনেকৈ কি কৰিব লাগে আগতে ইউটিউব ইমান বেছি নাছিলে তাৰপৰা মই বোলো না মই যদি ভাল পাইছোঁ যে মোৰ নিচিনা আৰু বহুতো এনেকুৱা প্ৰব্লেম আছে ভাল হ'ব সেইটো কাৰণে বোলো মই এইটো টপিকৰ ভিডিঅ' এটা বনাম তো ফাৰ্ষ্ট একদম মই মানে খোৱা বোৱাত কণ্ট্ৰল কৰিলোঁ মই নাজানো মোৰ মাইণ্ডত কেনেকৈ কি হ'লে মোৰ পটককৈ মানে ভাৱটো আহিলে এইটো মই ইউটিউবত এনেকৈ দেখোঁ স্কিন এইটো ল'ব লাগে সেইটো লাগে কিন্তু মই তাত মানে কি হয় মই ডায়েট কৰিছিলোঁ ডায়েট কৰি মানে সকলো ডায়েট কৰি তেতিয়া মানে বহুত দিন হ'লেও ডায়েট চেক কৰিছিলোঁ বা খোৱাও কণ্ট্ৰল কৰিছিলোঁ বা সেনেকৈ মানে লাহে লাহে মোৰ স্কিনৰ প্ৰব্লেম ঠিক হৈ গুটি নুঠা হৈ গ'ল মুখত মই বোলো মানে মেইন খোৱা বোৱা বন্ধ কৰি থাকিলেহে স্কিনৰ প্ৰব্লেম হয় বেছি বহুত বেছি গুটি মানে ধৰক বুজাব নোৱাৰা মানে ইমান বেছি বেয়া হৈ গৈছিলে এতিয়াতো পূৰা ভাল হৈ গ'ল একো মানে নাই গুটিও নুঠে মোৰ দাগ একোৱেই নাই পূৰা স্কিন ভাল হৈ গ'ল আৰু মই মানে কি হ'ল মাজে মাজে এল'ভেৰা জেল লগাইছিলোঁ কেতিয়াবা লগাইছিলোঁ মিছা নাই একো এইটো সঁচা কথা মই লগাইছিলোঁ এল'ভেৰা জেল ইমান বেছিও নহয় কিন্তু দেই এই 2-3টা বটল লগাইছোঁ সেনেকৈ ইমান মনত নাই কিন্তু ইমান বেছি লগোৱা নাই কিন্তু মই খোৱা বোৱা যেতিয়াবা কণ্ট্ৰল কৰিলোঁ মোৰ স্কিনৰ পৰা একদম ভাল হৈ গ'ল গোছ মাছ এৰিলোঁ তেল মছলা এৰিলোঁ খাবলৈ তাৰপিছত চিপছ ফাষ্ট ফুডবোৰ এৰিলোঁ খাবলৈ পূৰা স্কিনৰ প্ৰব্লেম ভাল হৈ গ'ল আপোনালোক যাৰ স্কিনৰ প্ৰব্লেম আছে পূৰা গুটি যেনেকুৱা গুটি যি হওক আপোনালোকে একো বস্তু মুখত নলগাব কয় এইটো ক্ৰীম লগাব সেইটো একো ক্ৰীম নলগাব সেইবোৰ বেছি কাৰণ চবতে কেমিকেল দিয়া থাকে ন তো সেনেকুৱা হয় তো সেইটো কাৰণে ডক্টৰ যদি যায় ডক্টৰক দেখালে ডক্টৰে ৰিকমেণ্ড কৰা বস্তুবোৰ লগাব লাগে কিন্তু মোৰ ডক্টৰক দেখাই ভাল হোৱা নাছিলে আমিতো ডক্টৰে ক'লে আমি যদি খোৱা আমি তেতিয়া আমাৰ নুশুনো বা বহুত কথা এনেকৈ আহি পৰে ন আমি ভাবোঁ না মলম লগালে ভাল হৈ যাব বা দৰৱ খালে ভাল হৈ ভাবোঁ ন পাছত খোৱা আপুনি তেল মছলা গোছ মাছ মাংস যদি এৰি দিব পাৰে আপোনাৰ স্কিনৰ প্ৰব্লেম পূৰা ভাল হৈ যাব পূৰা পানী খাব লাগে বেছিকৈ আৰু ভিতৰতো যে মানে ভাল হৈ থাকে তেতিয়া স্কিনৰ প্ৰব্লেম নহয় মানে আমাৰ ভিতৰতো যদি বেয়া যি টি বস্তু খাই যি বেয়া কৰি পেলাই তো স্কিনখনো বেয়া হয় আহে এনেকৈ স্কিনো গ্ল' কৰা হয় মানে আপোনাৰ খোৱাটো কণ্ট্ৰল কৰি দিয়ক গোছ মাছ একদম বাদ দিয়ক যে চব্জি পাচলি খাওক গোছ মাছটো কেতিয়াবা খাওক বেলেগ কিন্তু তেল চেল একদম কম কৰি বস্তু নাখাব পাৰিলে স্কিন যদি ঠিক কৰিব আছে আৰু ছোৱালী মানুহৰ স্কিনখন যদি বেয়া লাগে দেখিবলৈ কিমান বেছি বেয়া লাগে দেখিবলৈ হয়নে তো সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ মানে একেবাৰে সহায় হ'ব বুলি মই বিশেষকৈ ভিডিঅ'টো বনাইছোঁ বহুত ছোৱালী এইবোৰ প্ৰব্লেম থাকে এনেকুৱা তো সেইটো কাৰণে বনাইছোঁ এই ভিডিঅ'টো বহুতো সহায় হ'ব বুলি ভাবিছোঁ মানে মই ভাবিছোঁ বহুতো সহায় হ'ব মোৰ এই ভিডিঅ'টোৰ দ্বাৰা শ্বেয়াৰ কৰিব ভিডিঅ'টো দেই মোৰ পূৰা ভাল হৈ গ'ল স্কিন মানে মই আগৰ ফটো নাই নহ'লে দেখালোঁ এতিয়া মই আগৰ ফটো নাই মানে আগতে ইমান মোবাইল চোবাইল নাছিলে তেতিয়া পূৰা এইবোৰ বৰবাদ স্কিন লাহে লাহে আৰু মানে এটা বয়স হিচাপেও স্কিনবোৰ মানে ভাল হৈ আহি থাকে কিছুমানে বহুত বস্তু মুখত সানি দিয়ে ন যে ভাল হ'ব বহুত বেছি টেনশ্যন হয় সেইটো কাৰণে বনালে টপিকৰ ওপৰত ভিডিঅ' আৰু ভিডিঅ' চাই যে আপোনালোকে ভাল পায় কাৰোবাৰ এনেকৈ সহায় হ'ব বহুত সেইটো কাৰণে আৰু ভিডিঅ' শ্বেয়াৰ কৰিব আৰু ভিডিঅ' একেলগে শ্বেয়াৰ কৰিব বহুত ধন্যবাদ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পাহৰি যাব আকৌ এবাৰ কৰি দিছোঁ আজি বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।